নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। যিহেতু মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3A, ইয়াৰ আগৰ ভিডিঅ'ত 3A সম্পূৰ্ণ হৈ গৈছে। পাৰ্ট 3 পঢ়াই আছোঁ তোমালোকৰ, হয়নে? লসাগু আৰু গসাগু আছে যোনটো তোমালোকৰ। ইয়াৰ আগৰ ভিডিঅ'ত অনুশীলনী 3A সম্পূৰ্ণ হৈ গৈছে। আজি মই তোমালোকৰ 3B 1 নম্বৰৰ পৰা আৰম্ভ কৰিম। তো 1 নম্বৰ কুৱেশ্যনটো চোৱা। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, তোমালোকে ধুনীয়াকৈ বুজি পাবা। তো চোৱা কুৱেশ্যনটো চোৱা 1 নম্বৰটো। তলৰ সংখ্যাবোৰৰ পৰা যুগ্ম, যোনটো আমি ইভেন বুলি কওঁ, হয়নে? ইভেন নাম্বাৰছ বুলি কওঁ, আৰু অযুগ্ম মানে হৈছে অড নাম্বাৰ, সংখ্যাবোৰ বাছি লোৱা। তোমালোকে যুগ্ম আৰু অযুগ্ম ইংলিছত কি বুলি কয় এইটো মনত থবা, যিহেতু তোমালোকৰ ইংৰাজী প্ৰতিশব্দ আহে, হয়নে? তো তোমালোকে যুগ্ম মানে কি হয়? ইভেন নাম্বাৰ, আৰু অযুগ্ম মানে হৈছে অড নাম্বাৰ, হয়নে? এইবিলাক মনত থবা। এতিয়া আমি প্ৰথমতে জানিব লাগিব যে যুগ্ম সংখ্যা কি হয়, বা ইভেন নাম্বাৰ কি হয়, আৰু অড নাম্বাৰ কি হয়, বা অযুগ্ম সংখ্যা কি হয়, আমি প্ৰথমতে জানিব লাগিব, হয়নে? তো চোৱা, মই তোমালোকক লিখি দিছোঁ, মই ইয়াত তোমালোকে চাই ল'বা, ধুনীয়াকৈ মই বুজাই দিম লাগিলে। তো চোৱা, তোমালোকে চাই ল'বা, ইয়াত ধুনীয়াকৈ মই বুজাই দিম, তোমালোকে চাই ল'বা। যুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যাক 2ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি, সেইবোৰক যুগ্ম সংখ্যা বোলে। মানে ধৰি লোৱা তোমালোকে যিবিলাক সংখ্যা থাকিব, এইবিলাক আমি 2ৰে হৰণ কৰিব পাৰি। তো ইয়াক আমি হৰণ কৰিব পাৰি, 8কো পাৰি, হয়নে? 2, 4, 8 এনেকুৱা সংখ্যাবিলাক হৈছে তোমালোকৰ যুগ্ম। এতিয়া চোৱা 2ক চোৱা, 2ক আমি হৰণ কৰিব পাৰি, 4কো আমি হৰণ কৰিব পাৰি 2ৰে, 8কো পাৰোঁ 2ৰে, হয়নে? 10কো পাৰি, 12কো পাৰি, 14কো পাৰি। এনেকুৱা মানে যিমানবিলাক সংখ্যা আছে 2ৰে হৰণ কৰিব পাৰি, সেইবিলাকেই হৈছে আমাৰ যুগ্ম সংখ্যা, হয়নে? এতিয়া চোৱা, শূন্য সংখ্যাটো যুগ্ম সংখ্যা হয়, যিহেতু শূন্যটোৱে 2য়ে ইয়াক হৰণ যায়, হয়নে? হৰণ যাব, সেইকাৰণে শূন্য এটা যুগ্ম সংখ্যা হয়। এতিয়া অযুগ্ম মানে কি হৈছে? অযুগ্ম সংখ্যা হৈছে যিবিলাক আমি 2ৰে হৰণ কৰিব নোৱাৰি, বা ভাগ কৰিলে, চোৱা যিবোৰ সংখ্যা 2ৰে হৰণ কৰিব নোৱাৰি, সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা বোলে, হয়নে? যিবোৰ সংখ্যা আমি 2ৰে হৰণ কৰিব নোৱাৰি, বা হৰণ কৰিলে বাকী থাকি যায়, হয়নে? বাকী থাকি যাব। তো চোৱা, যেনে লিখি দিছোঁ 3, আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, 5ক নোৱাৰোঁ, 7ক নোৱাৰোঁ, 9, যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, মানে সেইবিলাক হৈছে তোমালোকৰ অযুগ্ম সংখ্যা, হয়নে? তো চোৱা 3, 5, 7, 9, 11, 13 এইবিলাক হৈছে তোমালোকৰ অযুগ্ম সংখ্যা, আৰু যুগ্ম সংখ্যা হৈছে যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰি, হয়নে? এনেকুৱা সংখ্যাবিলাক আমি কওঁ যুগ্ম। চোৱা, ইভেন নাম্বাৰ মানে গম পালা এতিয়া, যিবিলাক আমি সংখ্যা 2ৰে হৰণ কৰিব পাৰি, আৰু অড নাম্বাৰ মানে হৈছে তোমালোকৰ যিবিলাক আমি 2ৰে হৰণ কৰিব নোৱাৰি, হয়নে? এতিয়া চোৱা, এইটো কৈছে আমাক 16। এতিয়া চোৱা, তোমালোকে একককেইটা চাবা, এককটো চোৱা, যিহেতু আমি এইটো এককটো কি দিয়া আছে ইয়াত, চোৱা 6 দিয়া আছে, হয়নে? মানে সংখ্যাটো 16 হয়, কিন্তু এককটো চোৱা 6 আছে। তো ইয়াক 2ৰে হৰণ যাব, 6টো 2ৰে হৰণ যায়, তেতিয়াহ'লে এইটো কি হ'ব? যুগ্ম হ'ব, ইভেন হ'ব, হয়নে? তো চোৱা, মই লিখি দিছোঁ তোমালোকক বহীত, তোমালোকে যিমান পাৰা একককেইটা চাবলৈ চেষ্টা কৰিবা, হয়নে? তো চোৱা, এককখিনি চোৱা, সংখ্যা দিয়া আছে, ঠিক আছে, তোমালোকে একককেইটা চাবা। 6 একক কি আছে? 16ৰ একক কি আছে? 6, 2ৰে হৰণ যাব, হয়নে? 6ক আমি 2ৰে হৰণ কৰিব পাৰি, তেতিয়া কি হ'ব? এইটো যুগ্ম হ'ব, 16 যুগ্ম হ'ব, লিখা। এতিয়া চোৱা 37, হয়নে? সংখ্যাটো চোৱা 37, কিন্তু এককটো চোৱা 7 আছে, তো কি হ'ব? এইটো 7ক 2ৰে হৰণ যায়, নাযায়, তেতিয়া কি হ'ব? এইটো অযুগ্ম হ'ব, মানে অড নাম্বাৰ হ'ব। এতিয়া চোৱা 3, এতিয়া আমি গমেই পাইছোঁ কি হ'ব? এইটো অযুগ্ম হ'ব, হয়নে? যিহেতু 3 আছে ইয়াত, 2ৰে হৰণ নাযায় ইয়াক, তো কি হ'ব? এইটো অযুগ্ম হ'ব, অড নাম্বাৰ হ'ব। 88, 8টো চোৱা, এককটো চোৱা 8, হয়নে? 2ৰে হৰণ যায়, যিহেতু কি হ'ব? এইটো যুগ্ম হ'ব, ইভেন নাম্বাৰ হ'ব। 40, যিহেতু 0 এটা কি হয়? যুগ্ম সংখ্যা হয়, তো কি হ'ব? এইটো 40 যুগ্ম সংখ্যা হ'ব। 6, ইয়াতো 96ৰ 6 আছে, তো এইটো কি হ'ব? যুগ্ম হ'ব, ইভেন নাম্বাৰ হ'ব, হয়নে? 4, 1, 3, এককটো চোৱা, একক চালে হৈ যাব তোমাৰ 3, অযুগ্ম হ'ব, হয়নে? 4, 1, 3, আকৌ চোৱা 8, 1, 4, 4টো চোৱা কি হয়? যিহেতু যুগ্ম হয়, 2ৰে হৰণ যায়, হয়নে? তো কি হ'ব? এইটো যুগ্ম হ'ব, 8, 1, 4, তো এইটো চোৱা 7, 3, 6, যিহেতু এইটো যুগ্ম হ'ব, 6 আছে, হয়নে? 7, 3, 6,
হয়নে, এইটো যুগ্ম হ'ব। এতিয়া চোৱা 900 কি হ'ব, যুগ্ম হ'ব, যিহেতু শূন্য আছে হয়নে, শূন্য হ'লে কি হ'ব, যুগ্ম হ'ব, ইভেন নাম্বাৰ হ'ব। 591 যিহেতু অযুগ্ম হ'ব, যিহেতু 1 আছে, 2 হৰণ নাযায়, 591 হয়নে। এতিয়া চোৱা 815 যিহেতু 2 হৰণ নাযায় 5 হয়নে, একককেইটা চাবা, যিমান পাৰা এককখিনি চাবা, তোমালোকে একককেইটা চালে গম পাই যাবা যে 2 হৰণ যাব নে নাযাব, ঠিক আছে। তো চোৱা এইটো 2 হৰণ নাযায় 5 হয়নে, তেতিয়াহ'লে কি হ'ব, 815 অযুগ্ম হ'ব, অড নাম্বাৰ হ'ব। 209 যিহেতু হৰণ নাযায় 2 হয়নে, তো চোৱা 209 হ'ব হয়নে, অযুগ্ম হ'ব, অড নাম্বাৰ হ'ব। এতিয়া চোৱা 312 মানে 312 যিহেতু 2 আছে, 2 যাব হৰণ হয়নে, তো লিখিবা এইটো কিহে, যুগ্ম সংখ্যা লিখিবা, ঠিক আছে। লাষ্ট এটা আছে তোমাৰ 76 মানে 7691 হয়নে, তো লাষ্টত চোৱা কি আছে, একক 1 আছে, তেতিয়াহ'লে হৰণ নাযায় হয়নে, তো কি লিখিব তেতিয়াহ'লে ইয়াত, অযুগ্ম হ'ব হয়নে, যিহেতু অযুগ্ম হৈ যাব এইটো 7691 হয়নে। এইটো তোমাৰ 1 নম্বৰ কুৱেশ্যনটো সম্পূৰ্ণ হৈছে আমাৰ হয়নে, 3Bৰ 1 নম্বৰ কুৱেশ্যনটো আমাৰ সম্পূৰ্ণ হৈছে। তোমালোকে ধুনীয়াকৈ চাব পাৰা এইটো যুগ্ম আৰু অযুগ্ম, ইভেন নাম্বাৰ এণ্ড অড নাম্বাৰ বুজাই দিলোঁ মই তোমালোকে। এতিয়া আহোঁ মই 2 নম্বৰটো চোৱা, কুৱেশ্যন নম্বৰ 2টো চোৱা। তলৰ সংখ্যাবোৰৰ পৰা মৌলিক মানে হৈছে প্ৰাইম নাম্বাৰ হয়নে, আৰু যৌগিক মানে কম্পজিট নাম্বাৰ সংখ্যাবোৰ বাছি উলিয়াবলৈ কৈছে হয়নে, বাছি উলিওৱা কৈছে, আমাৰ সংখ্যা দিয়া আছে, এইটাৰ পৰা আমি বাছি ওলাব লাগিব। তো চোৱা প্ৰথমতে এইটো কৰাৰ আগতে আমি প্ৰথমতে জানিব লাগিব যে মৌলিক সংখ্যা কি হয়, মানে প্ৰাইম নাম্বাৰ কি হয়, যৌগিক সংখ্যা কি হয়, মানে কম্পজিট নাম্বাৰ কি হয়, প্ৰথমতে জানিব লাগিব। তো চোৱা মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। তো চোৱা প্ৰথমতে লিখি দিছোঁ মই মৌলিক সংখ্যানো কি হয়, প্ৰথমতে আমি জানিব লাগিব হয়নে। তো চোৱা যিবোৰ সংখ্যাৰ দুটা বিভিন্ন উৎপাদক থাকে হয়নে, যিবোৰ সংখ্যা দুটা বিভিন্ন উৎপাদক থাকে আৰু উৎপাদক দুটা হ'ল 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব, তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে। এতিয়া চোৱা মৌলিক সংখ্যা মানে হৈছে তোমালোকৰ অযুগ্ম সংখ্যা বুলি ভাবি ল'ব পাৰা, অযুগ্ম সংখ্যাবিলাক যিবিলাক আমি 2 হৰণ কৰিব নোৱাৰি, মানে মৌলিক সংখ্যা হৈছে যিবিলাক আমি 2 হৰণ কৰিব নোৱাৰি মানে। তো চোৱা মৌলিক সংখ্যা যেনে লিখিব পাৰা 3 হয়নে, 2ও হ'ব, যেনিবা 2 হ'ব, মানে 2ৰ চোৱা 2ৰ উৎপাদক মানে কি হয়, আমি 2টো কিয়ে পূৰণ কৰিলে পাওঁ হয়নে, উৎপাদক এইটোৱে হৈছে। তো চোৱা 2টো কিয়ে পূৰণ কৰিলে পাওঁ, 1 আৰু 2 হয়নে, আৰু কিবা সংখ্যা পূৰণ কৰিলে 2 পাওঁ নাই, নাপাওঁ, তেতিয়াহ'লে উৎপাদক কি হ'ল, 1 আৰু সংখ্যাটো নিজে হয়, 1 সংখ্যাটো নিজে হয় নাই, তেতিয়াহ'লে এইটো হৈছে তোমালোকৰ মৌলিক সংখ্যা। 2 আকৌ 3 চোৱা, 3কো ভাঙি চোৱা, 3 অকল 1 আৰু 3 যাব হয়নে, 1 আৰু 3 যাব, গতিকে 1 আৰু সংখ্যাটো নিজে হয় উৎপাদক। সেইকাৰণে মানে তোমালোকে ভাবিবা যে যিবিলাক আমি 2 হৰণ কৰিব নোৱাৰি সেইবিলাকে হৈছে তোমাৰ মৌলিক সংখ্যা, ভাবিব পাৰা তোমালোকে এনেকুৱা 3, 5, 7 হয়নে, 3, 5, 7, তাৰপিছত তুমি লিখিব পাৰা 9 নহ'ব, 10 নহ'ব, 11 হ'ব হয়নে, যিহেতু সাধাৰণ উৎপাদক কি হ'ব লাগিব কৈছে, আমাৰ সাধাৰণ উৎপাদক কি হ'ব লাগিব, 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব, মানে দুটাতকৈ বেছি উৎপাদক হ'ব নালাগিব কৈছে আমাক, ঠিক আছে। তোমালোকে ভাঙি চাবা এইবিলাক, ঠিক আছে। 2, 3, 5, 7, 11 বহুত আছে এনেকুৱা, তোমালোকে লিখি ল'বা। তো মই দেখাই দিছোঁ তোমালোকক এইবিলাক 2, 3, 5, 7 যিবিলাক আমি যাৰ উৎপাদক দুটা থাকিব, 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব হয়নে। তো যৌগিক মানে কি হৈছে, মানে মৌলিক সংখ্যা গম পালা, প্ৰাইম নাম্বাৰ মানে কি হয়, যিবিলাক আমি যাৰ উৎপাদক যিটো সংখ্যা আমি ভাঙিম সেই সংখ্যাটো মাত্ৰ দুটা উৎপাদক থাকিব লাগিব, এটা হৈছে 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব। তো মই দেখাই দিছোঁ, ধৰি লোৱা 2ক যদি আমি উৎপাদক মানে কি হয়, উৎপাদক মানে হৈছে আমি এতিয়া ধৰি লোৱা 2 কিয়ে পূৰণ কৰিলে পাওঁ, 1 আৰু 2 হয়নে। এতিয়া চোৱা মই কৈছোঁ এইটো মৌলিক সংখ্যা কিয় হয়, কাৰণ চোৱা ইয়াৰ উৎপাদক কি হয়, 1 আৰু সংখ্যাটো নিজে হয় 2 হয়নে, তো সংখ্যাটো নিজে হয়। আৰু 3 চোৱা, 3কো 1 আৰু 3 পূৰণ কৰিলে পাওঁ, সংখ্যাটো 1 আৰু 3 হয়নে, আৰু সংখ্যা নাযায়, এনেকুৱা সংখ্যাবিলাকে হৈছে তোমালোকৰ মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ। তো এতিয়া হৈছে আমি এতিয়া আহোঁ যৌগিক সংখ্যা কি হয়। যৌগিকটো চোৱা তোমালোকক, যৌগিকনো কি হয়, যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে
তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। এইটো তুমি ভাবিব পাৰা এইটো যুগ্ম সংখ্যা, ঠিক আছে। যৌগিক সংখ্যাটো তুমি যুগ্ম সংখ্যা বুলি ভাবিব পাৰা, মানে যাৰ উৎপাদক দুটাতকৈ বেছি বুলি কৈছে, হয়নে? তো চোৱা, ধৰি লোৱা 4 কিয় কৈছোঁ, কাৰণ চোৱা দুটাতকৈ বেছি থাকিব লাগিব, উৎপাদক দুটাতকৈ বেছি থাকিব লাগিব। তো চোৱা 4 যদি মই ভাঙোঁ উৎপাদকত, কি হ'ব? 1 আৰু 4, হয়নে? 1 আৰু 4 আৰু 2 আৰু 2, হয়নে? তো চোৱা 1 2 3 4 দুটাতকৈ বেছি আছে উৎপাদক, হয়নে? তেতিয়াহ'লে কি হ'ব? ইয়াৰ উৎপাদক এইটো কি হ'ব? যৌগিক সংখ্যা হ'ব, কাৰণ চোৱা উৎপাদক দুটাতকৈ বেছি আছে ইয়াৰ, হয়নে? এনেকুৱা সংখ্যাবোৰক আমি কি বুলি কওঁ? যৌগিক সংখ্যা বা কম্প'জিট নাম্বাৰ বুলি কওঁ। 2 4 4 8 10 12 14 16 18 20 এনেকুৱা সংখ্যাবিলাকেই হৈছে তোমালোকৰ, আমি যিহেতু ইয়াক 2ৰে হৰণ কৰিব পাৰি, হয়নে? সেইবিলাক হৈছে তোমালোকৰ যৌগিক সংখ্যা। এইটো ভাবিব পাৰা তোমালোকে যে 2ৰে হৰণ কৰিব পৰাটোৱে হৈছে আমাৰ যৌগিক সংখ্যা, হয়নে? মৌলিক সংখ্যা হৈছে 2ৰে হৰণ কৰিব নোৱাৰি আমি, হয়নে? আৰু যৌগিক হৈছে তোমালোকৰ মানে একেই, উল্টা বুলি ভাবিব পাৰোঁ আমি, হয়নে? প্ৰাইম নাম্বাৰ মানে হৈছে 2 3 5 6 এইবিলাক, আৰু কম্প'জিট নাম্বাৰ হৈছে তোমাৰ 4 8 10 12, যিবিলাক আমি 2ৰে হৰণ কৰিব পাৰি বা দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব, হয়নে? এতিয়া কুৱেশ্যনটো আহোঁ, কুৱেশ্যনটো কি লিখা আছে? তো চোৱা, মই লিখি দিছোঁ ইয়াত বহীত। তো চোৱা, প্ৰথমতে দিয়া আছে তোমাৰ 23। তো তোমালোকে মই কৈছোঁ একককেইটা চাবা, হয়নে? 23টো চোৱা, যিহেতু 2ৰে হৰণ নাযায়, বা 23 কি হয়? ইয়াৰ উৎপাদক অকল দুটাই হ'ব, হয়নে? 1 আৰু 23 হ'ব। তেতিয়া কি হ'ব? এইটো মৌলিক সংখ্যা হ'ব, হয়নে? প্ৰাইম নাম্বাৰ হ'ব। 23টো কি হ'ব? প্ৰাইম নাম্বাৰ, মানে 2ৰে হৰণ নাযায়। চোৱা 3 হয়, হয়নে? 2ৰে হৰণ নাযায়। 27টো কি সংখ্যা হ'ব? এটা 27ৰ চোৱা উৎপাদক কেইটা বেছি আছে, দুটাতকৈ বেছি আছে, তেতিয়া কি হ'ব? এইটো যৌগিক সংখ্যা হ'ব, হয়নে? 27টো কি হ'ব? কম্প'জিট নাম্বাৰ হ'ব। 30 কি হ'ব? এটা যৌগিক সংখ্যা হয়, হয়নে? 30 যৌগিক সংখ্যা হয়। 61টো চোৱা, 61টো কি মৌলিক সংখ্যা হ'ব, কাৰণ ইয়াক 2ৰে হৰণেই নাযায়, হয়নে? কি হ'ব? 61টো 61 হয়, হা। 61 কি হ'ব? মৌলিক সংখ্যা হ'ব। 61 মৌলিক সংখ্যা হয়। 97 মৌলিক সংখ্যা হ'ব, হয়নে? যাৰ উৎপাদক কি দুটা হয়, 1 আৰু 97 হ'ব, হয়নে? 42 ইয়াৰ উৎপাদক বেছি হয়, কি হ'ব? এইটো যৌগিক সংখ্যা হ'ব। এতিয়া চোৱা 93টো কি হ'ব? এইটো মৌলিক সংখ্যা হ'ব, যাৰ উৎপাদক কি হ'ব? দুটা হ'ব, মানে ভাঙি চাবা তোমালোকে উৎপাদক কেইটা পাবা ইয়াৰ, ঠিক আছে? মই দুটাই পাইছোঁ, সেইকাৰণে কি হ'ব? এইটো 97টো মৌলিক সংখ্যা হ'ব, হয়নে? 93 মৌলিক সংখ্যা হ'ব। 57টো কি হ'ব? 57টো এটা যৌগিক হ'ব, হয়নে? উৎপাদক বেছি হ'ব ইয়াৰ, হয়নে? 63টো কি হ'ব? এইটো কি হ'ব? মৌলিক সংখ্যা নহ'ব, যৌগিক সংখ্যা হ'ব, হয়নে? উৎপাদক বেছি হয় ইয়াৰ 63। 57 দুটা আছে, এইটো কাটি দিবা। 57 দুটা আছে, লিখিছোঁ মই 57 এটা, হয়নে? তো চোৱা 53টো কি হ'ব? এটা মৌলিক সংখ্যা হ'ব, হয়নে? নহয় 53, হয়নে? মৌলিক সংখ্যা হ'ব 53। 65টো কি হ'ব? এটা যৌগিক সংখ্যা হ'ব, যৌগিক সংখ্যা হ'ব এটা, হয়নে? 19টো কি হ'ব? এটা মৌলিক সংখ্যা হ'ব, হয়নে? 18টো কি হ'ব? এটা যৌগিক সংখ্যা হ'ব। 37টো কি হ'ব? এটা মৌলিক সংখ্যা হ'ব। এইটো কি হ'ব? এইটো তোমাৰ কি হ'ব? যৌগিক সংখ্যা হ'ব। 87টো। এটা চোৱা 96 কি হ'ব? এইটো যৌগিক সংখ্যা হ'ব। 96 যৌগিক সংখ্যা হ'ব, হয়নে? আকৌ চোৱা 88 যৌগিক সংখ্যা হ'ব, হয়নে? 25টো কি হয়? এটা যিহেতু ইয়াৰ 25ৰ উৎপাদক বেছি হয়, দুটাতকৈ বেছি হয়, সেইকাৰণে কি হ'ব? এইটো যৌগিক হ'ব। 47টো হৈছে তোমাৰ মৌলিক সংখ্যা। 47 কি হ'ব? মৌলিক সংখ্যা। তো মই লিখি দিলোঁ তোমালোকৰ যৌগিক সংখ্যা, মৌলিক সংখ্যা ইয়াত লিখি দিলোঁ, বাচিবলৈ কৈছিলে, হয়নে? বাচি দিলোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিবা, ধুনীয়াকৈ বুজাই দিছোঁ, তোমালোকে চাই ল'বা ইয়াৰ পৰা। কিবা বুজি নাপালে মানে
ভিডিঅ'টো প'জ কৰি বা বেক কৰি আকৌ এবাৰ চাই ল'বা ধুনীয়াকৈ ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে থেংক ইউ সকলোকে লাইক কৰিবা শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ বন্ধুসকলেও পাৰে এইবিলাক কৰিবলৈ থেংক ইউ সকলোকে ধন্যবাদ